তার উৎসাহ নাই কোনিবা ফোন করেছে ফোনটো রিসিভ করতে পারে নাই এটা উৎসারা কোনবা ফোন করেছে যে গম পানা না পাতই গুড মর্নিং মম গুড মর্নিং বাদ দি তারপরে তো কোনবা ফোন করিয়েছে মানে মত্তুক নিনা তো তারপরে ফোনটো বাজিয়েছে গম না পা ও এমএলএ স্যারে ফোন করছে দেখুন হুই থাক তই এনকে হুই হুই এমএলএ লগত কাম করব এ রয়ে ফোন করছি ফোন কৰিম নহয় মই তই গতে অলপ বেছি হাল্লা কৰা আল্লাহ করে নহয় ইটা কামৰ পৰা উলাই দিব দিতা গম পাবি ঘণ্টা ওলাই দিবা পারবো সি মোক কি করে করি থাক আৰু খচ্চৰে পুৱাই কিয় ইমান ফোন কৰিছে ৰচোন ফোনটো কৰিয়ে চাওঁ হেল্ল' ছাৰ কওক এতিয়াৰ পৰা ইমান বাৰ ফোন কৰিছে তই ফোনটো ৰিচিভ কৰা নাই যে কিয় শুই আছিলি নেকি নহয় আজি মানে কি বস্তু আনিম হিচাপ কৰি আছিলো দে ঠিক আছে শুন অলপ পিছত মই তহঁতৰ গাঁও গৈ পাম দলঙৰ কাম কিমান আগবাঢ়িছে মই চাব গৈ আছো নালগে আপুনি আহিবা আজি দলং মোটামুটি আধা আধি বনোৱা হৈছে একেবাৰে সম্পূৰ্ণ হলে আহিব আৰু নাই মই গৈ পামেই আৰু তই জল্দি দলঙৰ জাগালৈ কি আহ হেল্ল' ঘণ্টা ফোনটো কাটি দিলা দেখোন খচ্চৰে কি কৰা যায় ইটা দলঙৰ ঘণ্টা দহটো বনা নাই কি দেখাওঁ তাক মই কথাটোৱে ঘূৰাব ধৰিলাক দেখোনে মোৰ দেখোন ভাববাও পাৰা নাই কি কৰা যায় খচ্চৰে বোলে আহিও পাব কবা নৰছো দে আজি কি বা হয় মোৰ লগত চাব কিন্তু যদি আপোনাৰ কাৰণে দাদাৰ কিবা এটা হবা লগা হয় আপোনাৰো কিন্তু মেখলাগিৰি মই ভালকে বাহিৰ কৰিম ক'তবা গেছি কিবা হয় দাদাৰ লগত বাদ দিয়ে একো নহয় দে তাৰ অলপ শাস্তি পাবাও লাগে সি আহিব দে ক'ত যাব সি নিজে আহিব লাগব সি কমচে কম আপুনি তাক ডাঙৰ কৰি দিবা পাৰে নহয় ঘণ্টা দিম সি আৰু শাস্তি পাব লাগব এইবাৰ ইয়াক মই চিধা কৰি এৰিম বহুত চালো তোৰ দাদেৰে বুলি হ'ব দিয়ক কিন্তু চাব যদি কিবা হয় দাদাৰ লগত একো নহয় যায় কি ঘণ্টা হ'ব তাৰ লগত আৰু বেছি মৰমহে কৰিব মানুহ দেখলি চকলেট খুৱাব যা তাক এনেকে ক'বা বাবু চকলেট খাবা মোৰ দাদাক আপুনি অলপ নিজৰ বুলি নাভাবে সি বহুত ভাবে নহয় আমাক ইমান বাৰ তাক চালো সি আমাক চাইছি না কেতিয়াবা তই যে তাৰ কথা কৈছা তাক যদি মই 2 কেজিকে পাঠাৰ মাংস খুৱাব লাগে মই কি কৰিম কচোন মই কেইটকা ইনকাম কৰো তই ক খাই কিন্তু এনকে নাখায় নহয় তাই সদায় যদি তাক 1500-1600 টকাৰ মাংস খুৱাব লাগে মই আৰু নাখাওঁ বুলি কৈছি নহয় সি বাদ দিয়ে তাৰ কথা আহিব দে তই ইমান চিন্তা কৰি থাকবা নালাগে চিন্তা নকৰিম এটাই দাদা মোৰ ভালে হওক বা বেয়া হওক কিন্তু সি মোৰ মৰমৰ দাদা মৰমৰ দাদেক তাইৰ সৎসৰ দাদেক উপায় নাই আৰু ফেকৰটাতে যাব লাগব সৰু ঔষধ খালি ডাঙৰ হম লাজো লাগি আছে কোনবাই দেখব বুলি কিন্তু উপায় নাই যাবাই লাগব ও ফেকো ঘৰত আছা ফেকো আও কুনিয়ে তই তোক দেখোন পুৰা জহামল হেন দেখি জহামল হেন দেখি নহয় ময়ে জহামল খুৰেৰে দে কিনো কয়ে তই পিছে এবাৰ সৰু কেনকে হৈ গেলি মোৰ নিচিনা এগলা বহুত কথা দে তই আগত দাদেৰেক মাতছুন কিন্তু তোক বঢ়িয়া লাগা হৈছে দাদেৰেক মাতে আপা খচ্চৰ বঢ়িয়া লাগা হৈছে তো দাদা এ জহামল খচ্চৰ হৈছে ঐ মোৰ নিচিনা সৰু হৈ গৈছে দেখোন আৰু এইটো জহামলে হয় না ময়ে দে আৰু তই আৰু সৰু ছোৱালী কেনকে হৈ গেলি মোৰ এই অৱস্থা মেখলাই মন্ত্ৰ মাৰি বেলে গৈছি কি মৰম লাগা হৈছে তো তোৰ মেখলাই তলত কৰলা কিয় এনে তাক মই মাছিলো মানে জেলৰ পৰা আহি মই হেতৰ ঘৰতে আছিলো তাৰপিছত খং উঠি মন্ত্ৰ মাৰি বেলে মোৰ এই অৱস্থা হৈছে ভালে হৈছে দে তই মোৰ আজিৰ পৰা লগ হবি দে বাবু নাপায় এনেকে কৰবা নহয় খচ্চৰক ভাল লাগছি মোৰ আজি বাবু দেখো তোৰ দেখো ঔষধ নহব না ডাঙৰ কৰা মোক হয় ভাই সৰু ছোৱালীক জল্দি ডাঙৰ কৰা মোৰ তাত জাৰিবুটিৰ ঔষধ হ'ব বাৰু ডাঙৰক আৰু মই কেনকে ডাঙৰ কৰোৱে ডাঙৰ দেখা নাই ভাইৰে সমান হৈছো মই তোৰ গপ গৈ পা মাতটো কেনে হৈ গৈছে দেখা নাই এইটো হয় বাৰু তথাপিতো মই চেষ্টা এটা কৰো বাৰু তোক এটা পৰীক্ষা কৰি চাব লাগিব মই কি পৰীক্ষা কৰা জল্দি কৰ মুঠতে মোক ডাঙৰ কৰি দি ঠিক আছে বাৰু আগত পৰীক্ষাটো কৰি চাওঁ তাৰপিছত ৰিজাল্টৰ ওপৰত সেইটো ডিপেণ্ড হ'ব তই বচোন মই অলপ জাৰিবুটি লৈ আনো হ'ব দে কিয়নো ডাঙৰ হ'ব লাগে এনকে থাকে এইগিলা বুজি নাপাবি ৰহু মানটোহে সৰু হৈছো কিন্তু ভিতৰে মই ডাঙৰ না একো ডাঙৰ নহয় দে তোৰ মাতটো সৰু চলি নিচিনা হৈ গৈছে দেখোনে কি বুজবি মই কিমান দুখত আছো মেখলাই মোক মন্ত্ৰ মাৰি পেলাই ডাঙৰ কৰি দিব পাৰব নেকি মানে বিয়া পাতবা ইচ্ছা যাই থাকে সেইটো নাজনো তই সুধবি মেখলাক যাই পেলাই মেখলাই ঘৰতে আছে না কুকুৰে ঘৰতে আছে ক'ত যাব সি পিছে ঘণ্টা তাই একবাৰ লগে কৰি আহো কৰি যদি একবাৰ ডাঙৰ হ'ব পাৰো সিদিনাখনে বিয়া পাতিম ঘণ্টা তই বহ মই মেখলাক লগ কৰবা যাম হ'ব দে মই কিন্তু এতে আহা বুলি নকবি তই হ'ব দে খচ্চৰ নকং দে কিবা কৰি ভেকৰ ঔষধ খিনি খাই পেলাই ডাঙৰ হ'ব পাৰলি মেখলা কুকুৰক এনে মাৰিম মই মেখলাই দি গুবম তাক লৈ এখনি জাৰিবুটি খাচোন তই পৰীক্ষা কৰা এইটো পৰীক্ষা খাচোন তই তাৰপিছতহে গম পাম তোক ডাঙৰ কৰিব পাৰিম না নৰিম পিছে হ'ব দে দি এখনি খাৱাৰ পিছত তোৰ 3 বাৰ পাদা যাব লাগিব যদি 3টাতকে বেছি পাদা যায় তেতিয়া গম পাবি আৰু মোৰ ঔষধে তোক ডাঙৰ কৰবা নৰব হ'ব দে কৰব মোৰ 3টাই পাতা যাব 3টাতকে বেছি নাযায় নেগেলিতো ভালে হ'ল গোটেইখিনি খাম না খা কেনে লাগছি দেখোনে খাই লাগক দে খাচোন পাদা আইছি ৰ এটা মোৰ বঢ়িয়া আৰু এটা আইছি আৰু কিন্তু এটাহে যাব দেই এটাই যাব তাতকে বেছি নাযায় আইছি বঢ়িয়া এইটা মানে তই ডাঙৰ কৰিব পাৰবি ঔষধে দি পাৰিম ঘণ্টা শেষ দে চাৰিটা গেল দেখোন বেয়া নাপাবি মোৰ ঔষধ দি তই ডাঙৰ নহবি দে উপায় নাই বেয়া নাপাবি তোক কেৱল মেখলাইহে ডাঙৰ কৰিব পাৰিব কুকুৰে কৰি দিলি হে উপায় নাই তাকে অলপ তেল চেল মাত তই ভালকে তই এনেও কম উৎপাত না আৰু বাবুকে তই অপহৰণ কৰা হ'ব দে এইগিলা কথা ধৰি নাথাক পইচাৰ লোভতে কৈছিলো মই খাবা নাপাই পেলাই দেখোন জেল
খাতি আহিলোৱে দেখোন মই হ'ব দে মেখলাক যাই পেলাই অলপ তেল মাৰবি উপায় নাই আৰু হেৰিয়ে কৰিব লাগিব পাৱৈ ছাৰেও বেলেগ দামী গাড়ী লৈ আহিছে দেখোন হে ইলেকশ্যনটো ভালে ভালে মোক জিকিব দেচোন, তোক ইয়াতকেও মই ডাঙৰ গাড়ী দিম। তই কেৱল দলঙৰ কামখিনি ভালকে কৰি যা। নিশ্চয় কৰি যাম। ঠিক আছে, এতিয়া দলং বনোৱা জাগালৈকে মোক লৈ বল। যাম ৰ'ব হে, ইমান তাড়াতাড়ি কিয়? এই আগত মই আৰু ক'ত দলং বনাম সেইগিলাও দেখাব বলক। হয় নেকি? ঠিক আছে বাৰু, মোৰ বেছি টাইম নাই, কিন্তু মাত্ৰ 1 ঘণ্টা সময়হে আছে। তোৰ মানে গাৰ্লফ্ৰেণ্ডৰ আজি বাৰ্থডে, তাইক মই আজি ছাৰপ্ৰাইজ দিব লাগিব না। হয় নেকি? কি কয় হে এই বয়সত আপোনাৰ গাৰ্লফ্ৰেণ্ড? মই মানে বিয়া নাপাতিলো, কেৱল প্ৰেমে কৰিলো গোটেই জীৱন। মৰালৈকে প্ৰেমে কৰি থাকিম কেৱল। মানে আপুনি প্ৰেম কুমাৰ? একদম সঁচা কথা। কিন্তু আপুনি যে কৈ থাকে মোৰ ল'ৰাটো যদি তোৰ নিচিনা হলা হয় বুলি। সি মোৰ ল'ৰা, কিন্তু মানুহ নহয়, কুকুৰ। কুকুৰ? সিয়ে মোৰ ল'ৰা, তাৰ নামটো হৈছে হৰকান্ত। কিন্তু বহুত মৰম কৰিলো, কিন্তু জীৱনত সি পৰিৱৰ্তন নহল। অলপ যদি তোৰ নিচিনা গুণৰ ল'ৰা হলা হয়, ঘৰত মানে কোনেও আহিবই নোৱাৰে, ডাইৰেক্ট সি পকাৰত ধৰে। মোৰ ঘৰৰ ওচৰৰ আধা আধি মানুহৰ পকৰৰ আধা শেষে কৰিছে সি কামুৰি কামুৰি। সেইকাৰণে তোক দেখিলে ভাবো যে হৰকান্ত যদি অলপ তোৰ নিচিনা হলে হয়। ঘণ্টা খচ্চৰ ইমান দিনে কুকুৰৰ লগতহে মিলি আছে মোক। কিন্তু তোৰ নিচিনা সি অলপো বাফাদাৰ নহল। হয় দিয়ক। এতিয়া বল, মই দলংখন চাবৰ কাৰণে পাগল হৈ আছো। ঠিক আছে বলক। খচ্চৰৰ পকাৰত এক গুৰি মাৰিয়ে দিওঁ নেকি? মাথাই কাম কৰা নাই, কিবা দলং দেখাম ইয়াক। কিবা এটা কৰবা লাগব কিন্তু, কাৰণ ময়ত জ্বালা হয়। ছাৰেও গাড়ী বঢ়িয়া চলয়। চলাও। ইলেকশ্যনটো জিকিব দে, তোক দিম মই এখন ডাঙৰ গাড়ী। জিকব মই থাকোতে টেনচন কিয়? হ'ব দে, এতিয়া দলং বনোৱা জাগালৈকে যাব লাগে। এতিয়া পৰা দেখোন তই ঘূৰাই আছ। যাব ৰ'ব হে, আপুনিও বৰ অধৈৰ্য মানুহ। ইমান কষ্ট কৰিছা তহঁতে দলংখন বনোৱাৰ নামত। বহুত কষ্ট কৰছো। আনকি ছাগলী গৰুকো কামত লগাই দিছা। ছাগলী গৰুৱে নহয়, গাহৰি আৰু কুকুৰকো লগাম বুলি ভাবি আছো ৰ'ব। নালাগে দে, আৰু কিন্তু পুৰা মজবুত হ'ব লাগিব দেই। পুৰা মজবুত? আপোনাক কি কৈছো, হাতীতকৈ যদি প্ৰকাণ্ড জন্তু আছে তথাপিতো ভাঙবা নৰে। ঠিক আছে বাৰু, এতিয়া গলেহে দেখিম মই। ঘণ্টা কি কৰা যায়, কি হবা লগা আছে হ'ব দে, আৰু মোৰো লোভটো অলপ বেছি হ'ল না। আচ্ছা, যদি কমচে কম বাছ আহে দিও এখন দলং বানালো হয়, তেতিয়াও কমচে কম অলপ ভাল পালা হয়। কিন্তু কি কৰা যায় এতিয়া? কিন্তু মুখৰ ভিতৰতে তই বকি আছা। নাই বকা নাই। দলং নিৰ্মাণৰ কথা ভাবি বকি আছো ৰ'ব। টেনচন নলবি, যিমান খৰচ হয় মই দি দিম, কেৱল দলং কেইখন হ'ব লাগে। 7 ঘণ্টা যি হয় হ'ব দে। আৰু খচ্চৰে দলং নাথাকলে কি নাযায়? আৰে দলং ক'ত তোৰ? দেখুৱা জাগাটোতো এইটোৱে আছিল। উপায় নাই, এক্টিংটো আৰম্ভ কৰি দিব লাগিল। হ'ল কিয় কান্দব ধৰছো? আৰু দলং ক'ত? আৰু বিশ্বাস কৰব, আপোনাক সেইকাৰণে দলংখন দেখাবা আনবা খোজা নাছিলো মই। কিন্তু কিয় হ'ল কি দলং? মানে ছাৰ, কালি ৰাতি মোৰ দলংখন কোনোবাই চুৰ কৰলাক। মই আপোনাক কি উত্তৰ দিওঁ ভাবি পাৰব নাছিলো। কাৰণ আপুনি মোক ইমান বিশ্বাস কৰে, মই বিশ্বাসঘাতকতা কৰা নিচিনা হব ন? আপুনিতো জানে মই কিমান বাফাদাৰ। ইমান কষ্ট কৰলা চবে দলংখনৰ নামত, কিন্তু কোনোবাই চুৰ কৰি লৈ গৈছে। কিন্তু তই কৈছিলি বিৰাট বোলে মজবুত দলং বনাইছিলি বোলে, ভাটিতকৈ বোলে প্ৰকাণ্ড জন্তুও ভাঙব নোৱাৰে। তেন্তে হ'লে কোনে চুৰ কৰি লৈ গ'ল? দলং বনাইছিলি কিয় প্লাষ্টিকেদি বনাইছিলি নেকি দলং? দলঙো চুৰ হৈ যায়, জীৱনত প্ৰথমবাৰ শুনিলো। সঁচায়ে কৈছো, আপোনাৰ মোৰ ওপৰত বিশ্বাস নাই নেকি? মোৰ মৰমৰ দলংখন চালা কোন কুকুৰে চুৰ কৰলি? আজি ছাৰৰ আগত লজ্জিত হলো। জাপ দি ফেলে মৰি যাওঁ ৰ। নাপায় এনেকা কৰিব। একো নাই দে, যি হ'ল আৰু এখন বনালে হ'ল। নাই ছাৰ, মই বিৰাট লাজ পাইছো আপোনাৰ আগত, মই এতিয়া জাপ দিম। মই তোক বিশ্বাস কৰিছো, একো নাই, আৰু এখন বনালে হ'ল। 1 লাখ টকা এটা গ'ল আৰু। নিচিনা বাফাদাৰ ল'ৰা এটাক মই হেৰাব নিবিচাৰো জালা। তই কিমান সদগুণৰ ল'ৰা মই জানো। সেইটো গাঁৱতো চবে জানে। যদি মোৰ ল'ৰাটো তোৰ নিচিনা হলা হয়। কুকুৰটোৰ লগত মিলাব নেৰে ঘণ্টা, তথাপিতো ঘণ্টা কিবাকে বাচিলো দে। জালা উঠ, কান্দিবি, একদম নাকান্দিবি। ছাৰ, মই বহুত কষ্ট পাইছো। আপোনাৰ খৰচ কম কৰবা কাৰণে মই ছাগাল গৰুক পৰ্যন্ত কামত লগাই দিছিলো, কিন্তু কোন কুকুৰতে মোৰ দলংখন চুৰ কৰি লৈ গেল। জালা একো নহয়, উঠ তই। সঁচাকে মোক মাফ কৰি দিছে না আপুনি? কিয় নিদিম জালা, তোৰ নিচিনা সদগুণৰ ল'ৰা এটাক আৰু মই মাফ নকৰাকে থাকিব পাৰো না? মাফ কৰাৰ প্ৰশ্নই নুঠে। তহঁতে কষ্ট কৰিছ, কোনোবাই চুৰ কৰিছে, কি কৰিবি? কিন্তু এটা কথাহে হজম নহয়, তই কৈছিলি হাতীতকে প্ৰকাণ্ড জন্তুও দলংখন ভাঙিব নোৱাৰে, ইমানে মজবুত বনাইছিলি। কিন্তু তাৰ পিছতো দলংখন চুৰ হ'ল, সেইটোহে হজম নহল মোৰ। মানে কি আপুনি মোক বিশ্বাস কৰা নাই নেকি? কৰিছো দে, কান্দিবি। তই এনেকে কান্দিলে মই হৰকান্তই কান্দা যেন পাওঁ। ছাৰেও কেৱল হৰকান্তৰ লগতে মোক মিলে থাকে। নাই, তাৰ লগত মিলা নাই, তাতকে তই বহুত বাফাদাৰ হয়। আজি ফটো উঠবা নালগে যা। ইমান কষ্ট কৰি দলং এখন বনালি তহঁতে, তহঁতৰ কি অলপ বেয়া লগা নাই এনেকে যে হাঁহি এটা দাঁত ওলাই দলং? কি দলং বনোৱাৰ কথা কৈছে আপুনি? দলংখন চুৰ হৈ যোৱাৰ কাৰণে তহঁতে পাহৰি যোৱা নাটক কৰিছা হা? লাগ দেখা নাই সি কিমান দুখ পাইছে। বৰডেকা কোৰ কি কৈ আছে? পাগলা চাগলা হৈছে নেকি আপুনি? ঘণ্টাৰ মূৰা দলং আছিলে দেখছো, জলদি পৰা পলহে কথা। মানে কি কব খুজিছ তহঁতে? ক'বাত যাই পেলাই ঘণ্টা লুকিয়াই থাকো, এর পৰা বিধান মস্তি আৰু নহলে এতে থাকলে তালুকদাৰ পুলিচ আহিব, তাতে বেছি টাইম নালাগব। স্যার ভাল না আপনার? আমাক জ্বালা দে ফটো উঠবা কাৰণে 1000 টাকা দিয়ে। কেৱল কোনবাৰি না ছাগাল গৰুৰ লগত, কোনবাৰি না ঠেলাৰ লগত, ইটাৰ লগত, বালিৰ লগত। ময়ো উঠি আছো ৰব, ফটো 1000 কে দিয়ে দেখোন, কিহৰ কাৰণে বা? মানে তহঁতে এতিয়া দলং চলং বনাই থকা নাই? দলং আৰু কিয় বনাম হে ছাৰ? কিন্তু
কিন্তু জালাইতো মোৰ পৰা 1 লাখ টকা লৈছে দলং বনাবৰ কাৰণে তহঁতৰে দেখোন ফটো দি আছে মোক সি সদায় সদায় কুকুৰে মানে আপোনাকহে ফটো দি আছে নেকি আমাক? তহঁতে বোলে দিনে ৰাতি দলঙৰ কাম কৰি আছা ৰাতিও টোপনি নামৰা বোলে সি 1 লাখ টাকা মাৰি কুকুৰে আমাক হাজাৰ হাজাৰ টাকা দি আছে দেখছা। ঘণ্টা কথাটো এইহে মানে এৰে 1000 টকা লৈ আছো মই বা নচু আৰু ফাঁচিয়ে মৰো নেকি জল্দি এৰে পৰা চাইড কাটাহে কথা মানে জালে আপোনাক খিৰেহে আছে নেকি? ইমান বিশ্বাসঘাতকতা চালা ইমান ভাল ভাবলো তাক বোলে বাফাদাৰ বোলে আপোনাক মানে ঠগনটো ভালকে দিলা। তাৰ কিন্তু আমাৰ একো ভুল নাই দিয়ক, সিয়ে কয় অকল ফটো উঠলি হ'ল। আমাৰ একো ভুল নাই, আমাক 1 টকা বেছি দিয়া নাই, অকল 1000 টাকাকে দিয়ে। লাগা হলে পইচাটো যদি ঘূৰাই দিব লাগে আপোনাক ঘূৰাই দিম, 2 দিনে দিছি মাত্ৰ 2000 টাকা। স্যার মই কিন্তু নেদু পয়সা ঘুরে বেয়াছে নাপাবো ইমান কষ্ট করে ছাগাল টাগাল গরু চরু আনছো ঠেলা ঠেলা ক'ত পলবি শালা কুকুৰ শালা এইহে সদগুণৰ ল'ৰা সি আরে আসলকে বিশ্বাস করছিল দিয়ক আসল খচ্চরটুকে আৰু সৎ গুণৰ আর নাম আটাকে এনে জ্বালা দি নাই আপনার আগত বরে ডাইলগটো দিয়া নাই কি ডাইলগ দিয়া কথা কৈছে এইটো দিয়া নাই নেকি মই জ্বালা হয় জ্বালা 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 আরে বিশ্বাস করবা মানুহ নাপালা আৰু খুদাই নেৰো না অন্তৰত আঘাত দিছি মোক শালা মোৰ ল'ৰা হৰকান্ততকে সি ভাল বুলি ভাবছিলো কিন্তু ই ভাল নহয় ই এটা কাল হৰকান্তৰ ভৰিৰ কিনা আঙুলিত যোগ্যৰ নহয় সি ঘন্টা একবাৰৰ কাৰণে একবাৰ চেষ্টা কৰি চাম ৰ 100 টাকাতে পেলাই দিম স্যার পিছফালে চাওক জ্বালাদা আইছি দেখো শালা কুকুৰ ইমান হাৰাম জাৰা তই শালা তোক কিমান বিশ্বাস কৰিলো মই স্যার আপোনাৰ 100 টাকাতে পড়ছি নেকি চাওকচোন শালা কুকুৰ তোৰ ইতাহে চালটো মই গম পালো তই মানে 100 টকা 10 টকা গিলা তয়ে পেলাই দি থাকা হা এনকে তই মোৰ বিশ্বাস লৈছিলি শালা হাৰাম জাদা হ'ব দে বেছি লেকচাৰ নেদবি তই। 1 লাখ টাকা এটা যাওঁতে ইমান হেৰি কৰবা নালগে দে আমাৰ খবৰ ল'বা আহা না তই বল ইলেকশন আহাৰ আগে আহি মৰা নিজৰ ভোটৰ স্বাৰ্থত বেছি কথা নকবি ঘন্টা মোৰ জ্বালা হয় জ্বালা 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 হ'ব মই খবৰ ল'বা আহিয়ে থাকো দেখোন হা কথা কবা হা টকাৰ ওপৰত বহি আছা একো নহয় যা 1 লাখ টকা এটা যাওঁতে তালে কিন্তু কথাটো ঠিকে কৈছা দেই, কথাটো নহয় অৱশ্যে। আৰু প্ৰত্যেকবাৰ গতে ইলেকশ্যনৰ আগে আগেহে আমাৰ কাৰণে মৰমটো বেছি হয়। তোক জালাক মই চাই লওঁ চালা কথা নাই বাতৰা নাই কেৱল তোৰ কুকুৰটোৰ লগত মোক মিলে থাকা হা মোৰ হৰকান্তত তই আধা হ'ব নোৱাৰ যায় তোৰ হৰকান্ত তোক মই সময়ত চাই লওঁ মই ভালকে তোকহে চাম মই পাহৈ কিবাকে দম চম দি হলিও হাল্লো দে আৰু জ্বালা পইচাটো কিন্তু আমাকো লাগব। দিম দে খচ্চৰাত 5000 টাকাকে দিম দে গোটেইকেইটা দে হ'ব দে। দলংখন কিন্তু ভাল দলং বনলি তই। বন্ধুসকল আজি কাৰণে বাই বাই ভিডিঅ'টো চাই যদি ভাল পায় লাইকটো দিব আৰু চেনেলটো ছাবস্ক্ৰাইবটো কৰিব আৰু শ্বেয়াৰটো কৰি দিব বন্ধুসকল আজি কাৰণে বাই বাই।